পোৰ্টেলৰ সাংবাদিক এগৰাকী মই তেখেত কি কেছত গৈছে সেই বিষয়ে মই ইমান ডিটেইলছত নাজানো, কাৰণ এইটো এটা আইনী প্ৰক্ৰিয়া বা কেছ। এটা কথা মই যেহেতু মই DIPR বিভাগৰ মন্ত্ৰী, জনসম্পদ বিভাগৰ মন্ত্ৰী, জনসম্পদ বিভাগৰ, গতিকে মই এটা প্ৰশ্ন কৰাটো স্বাভাৱিক। মই প্ৰেছ ক্লাবৰ সভাপতি ছেক্ৰেটাৰীক অনুৰোধ কৰিছিলোঁ যে এগৰাকী ব্যক্তি একেলগে সাংবাদিক, উকিল আৰু ব্যৱসায়ী হ'ব পাৰে নেকি? সেই উত্তৰটো মই এতিয়ালৈকে পোৱা নাই। উত্তৰটো পাম বুলি মই আশা ৰাখিছোঁ। পোৰ্টেলৰ সাংবাদিক এগৰাকী মই তেখেত কি কেছত গৈছে সেই বিষয়ে মই ইমান ডিটেইলছত নাজানো, কাৰণ এইটো এটা আইনী প্ৰক্ৰিয়া বা কেছ। এটা কথা মই যেহেতু মই DIPR বিভাগৰ মন্ত্ৰী, জনসম্পদ বিভাগৰ মন্ত্ৰী, জনসম্পদ বিভাগৰ, গতিকে মই এটা প্ৰশ্ন কৰাটো স্বাভাৱিক। মই প্ৰেছ ক্লাবৰ সভাপতি ছেক্ৰেটাৰীক অনুৰোধ কৰিছিলোঁ যে এগৰাকী ব্যক্তি একেলগে সাংবাদিক, উকিল আৰু ব্যৱসায়ী হ'ব পাৰে নেকি? সেই উত্তৰটো মই এতিয়ালৈকে পোৱা নাই। উত্তৰটো পাম বুলি মই আশা ৰাখিছোঁ।